বিজেপিৰ যে আগাশিক মনোভাৱ সাম্প্ৰদায়িক যি ৰাজনীতি প্ৰতিহত কৰিবৰ কাৰণে বিজেপি বিকল্প হিচাপে কংগ্ৰেছ মানুহ কংগ্ৰেছত আহিব লাগিব। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজ আহিব লাগিব। কংগ্ৰেছৰ নেতৃত্বত সকলো মানুহ একগোট হ'ব লাগিব। তেতিয়া অনাগত দিনত সুস্থিৰ ৰাজনীতিৰ এটা বাতাবৰণ গোটেই সমগ্ৰ দেশে দেখিবলৈ পাব বুলি আমি দৃঢ় বিশ্বাস কৰোঁ। সেইকাৰণে আমি ত্যাগ কৰিছোঁ ব্যক্তিগত কাৰণত আৰু আমি আজি কংগ্ৰেছ দলৰ সকলো আহি আমি সন্মিলিতভাৱে জইন কৰিছোঁ। আমি আপৰ ভৱিষ্যত নাই বুলি কোৱা নাই, কিন্তু আমি বৰ্তমান যিটো সময় সাম্প্ৰতিক ৰাজনীতিৰ যিটো পৰিপ্ৰেক্ষিতত আমাৰ যিখিনি সন্মুখত আহি যিখিনি প্ৰত্যাহ্বান দিছে তাৰ কাৰণে আমি কংগ্ৰেছেই বিকল্প বুলি ভাবিছোঁ। সেইকাৰণে আমি আহিছোঁ। আপটো যথেষ্ট সংখ্যক মানুহ আহিছে, শূন্য বুলি নকওঁ। আমাৰ সেই দলৰ প্ৰতিও আমাৰ শ্ৰদ্ধা আছে। আমি তাত কাম কৰি আহিছোঁ আৰু আমি এতিয়া কংগ্ৰেছৰ নতুনকৈ সদস্য হৈছিলোঁ। আমি প্ৰাক্তন কংগ্ৰেছী আছিলোঁ আৰু শূন্য বুলি নকওঁ। মানে আমি জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজ একগোট হৈ অনাগত দিনত বিহপুৰীয়া সমষ্টিক ভাৰতবৰ্ষৰ ভিতৰত মানে উল্লেখিত এক সমষ্টি হিচাপে মানে আমি প্ৰতিষ্ঠিত কৰিব পাৰোঁ। তাৰ কাৰণে আমি সকলোৱে যত্ননাস্তি চেষ্টা চলাম। সেইকাৰণে আমি সকলোৱে আহি পেলাই আজি নাৰায়ণপুৰ ৰাজীৱ ভৱনত আমি জইন কৰিছোঁ। সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা কথা আমি উপলব্ধি কৰিছোঁ, আগতেও আমি কংগ্ৰেছতে আছিলোঁ, কিন্তু আপৰ কিছুমান দূৰদৰ্শী চিন্তা চৰ্চাৰ প্ৰতি আকৃষ্ট হৈ আমি আপ দলত যোগদান কৰিছিলোঁ। কিন্তু এইবাৰ যিটো আমাৰ MP নিৰ্বাচন হ'ল, MP নিৰ্বাচনত আপ আৰু কংগ্ৰেছ দলে বেলেগে বেলেগে নিৰ্বাচন খেলাৰ ফলত বিজেপিক আমি বৰপীৰা পাৰি দিয়াৰ নিচিনা এটা অৱস্থা হ'ল বিহপুৰীয়া সমষ্টিত। বিশেষকৈ এই কথাখিনি চিন্তা কৰি আমি যদি বিহপুৰীয়া সমষ্টিত আকৌ 2026ত আপ আৰু কংগ্ৰেছ দলে বেলেগে বেলেগে নিৰ্বাচন খেলা হয়, তেনেহ'লে আকৌ ইয়াত বিজেপিকে দৰঙা দলিচা পাৰি দিয়া হ'ব বুলি আমাৰ এটা ধাৰণা হ'ল। আৰু আমি ভাবিছোঁ গোটেই দেশৰ স্বাৰ্থত, অসমৰ স্বাৰ্থত, ৰাইজৰ স্বাৰ্থত এই বিজেপি দলক প্ৰতিহত কৰিবলৈ হ'লে আমি সকলো মাৰ বান্ধি এখন পতাকাৰ তলত থিয় হ'ব লাগিব। আৰু সেই পতাকাখন আমাৰ বোধ হয় কংগ্ৰেছ দলকে আমি বিবেচনা কৰিলোঁ আৰু কংগ্ৰেছ দলক বিবেচনা কৰাৰ কাৰণে আজি সকলো আপে আজি বিহপুৰীয়া কংগ্ৰেছ দলত আমি যোগদান কৰিলোঁ। আপে আজি নাৰায়ণপুৰ ব্লক কংগ্ৰেছত সমগ্ৰ বিহপুৰীয়া সমষ্টি আপৰ সম্পূৰ্ণ কমিটিখন অত্যন্ত সবল এখন সমিতি ইয়াত ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰাত আমি যথেষ্ট সন্তোষ প্ৰকাশ কৰিছোঁ, উৎফুল্লিত হৈছোঁ। যথেষ্ট উৎসাহী যুৱক এই দলৰ ভিতৰত সংগঠিত হৈছিল আৰু তেওঁলোকে এটা কথা অনুভৱ কৰিলে যে ডিভাইডেড উই ফল, ইউনাইটেড উই উইন। সেই কথাটো অনুভৱ কৰিছে আৰু বিজেপি দলক পৰাভূত কৰিবৰ বাবে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচন তথা বিধানসভা নিৰ্বাচনত যৌথভাৱে একত্ৰিত শক্তিৰে একেলগে কংগ্ৰেছ দলৰ কৰ্মী হৈ কংগ্ৰেছ দলৰ বিষয়ববীয়া হৈ কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আমি তেওঁলোকক স্বাগত সম্ভাষণ জনাইছোঁ আৰু আশা কৰিছোঁ বিহপুৰীয়াই এটা নতুন কংগ্ৰেছ দলে এটা নতুন যাত্ৰা কৰাত ই সহায়ক হ'ব, সেই ভাৱনা ৰাখিছোঁ।